আপোনাহক মহামহন্ত আমি মৰহমতি তৎসত্ত্বেও দায়িত্ব পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত এনে এক উত্তম শাস্ত্ৰ যাক আশ্ৰয় কৰি আমি কলিৰ মলমতি মনুষ্য জীৱতত্বই জীৱন যাপন কৰিবলৈ প্ৰয়াস কৰিলে সেই জীৱই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী ভগৱন্ত পুৰুষৰ এক কণিকা কৃপাৰ পাত্ৰ হৈ মায়াৰ পৰা পৰিত্ৰাণ পাই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে আৰু তাৰ বাবে মহাপুৰুষ মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাৰ মাধ্যমেৰে খুব সুন্দৰ সুন্দৰ ভাৱনাযুক্ত ঘোষাৰে আমি সমস্তজনাকে উপদেশ প্ৰদান কৰিছে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। পৰম সন্তোষযুক্ত ভাৱনাৰে যদি অমৃত নাম বস্তু আমি আশ্ৰয় কৰোঁ জীৱৰ পৰম মংগল সাধন হয়। আৰু তাৰেই প্ৰমাণ হিচাপে প্ৰথম স্কন্ধ ভাগৱতত 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়নকৰ্তা কৃষ্ণ দ্বৈপায়ন বেদব্যাস তেওঁৰ জীৱন কাহিনীৰ জৰিয়তে আমাক এটি সুন্দৰ দৰ্শন আগবঢ়াইছে যে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰাৰ পাছতো কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ মন কিন্তু খেলি মেলি উগুল থুগুল। কিয় তাৰ উত্তৰ ব্যাসে উলিয়াব পৰা নাই। আৰু তেনেতে বদৰিকাশ্ৰমত ভগৱন্ত পুৰুষৰ অংশ অৱতাৰ দেৱৰ্ষি নাৰদৰ আগমন আৰু নাৰদৰ দ্বাৰা ব্যাসক উপদেশ প্ৰদান। হে ব্যাস, তোমাৰ এনে হোৱাৰ কাৰণ আমি তোমাৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ, তুমি শুনা। ওৰা প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। হে ব্যাস, তুমি পোনপটীয়াভাৱে 33 কোটি দেৱ দেৱতাৰ চৰণ সেৱা কৰিলেহে জীৱৰ মংগল হ'ব। এই অসত্যটো সত্য বুলি 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত পোনপটীয়াকৈ প্ৰচাৰ কৰিলা। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক।
কৃষ্ণদেৱৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰিলেহে জীৱৰ পৰম মংগল সাধন হয়। এই সত্যক তুমি জীৱৰ মাজত পোনপটীয়াকৈ অৱগত নকৰিলা। সেইকাৰণে ব্যাস ইহাত সিজিল ঋষি পৰম অন্যায়ী নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। সেইকাৰণে তোমাৰ বেমাৰ হৈছে, মনৰ স্থিৰতা নাইকিয়া হৈছে, কিয়নো তুমি কৃষ্ণ নামক পোনপটীয়াকৈ জীৱৰ মাজত প্ৰচাৰ নকৰি আন দেৱধৰ্মক তুমি জীৱৰ মংগলৰ অৰ্থে পোনপটীয়াকৈ প্ৰচাৰ কৰিলা। গতিকে ব্যাস, তোমাক আমি উপদেশ দিছোঁ, তুমি শুনা। ওৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। আকৌ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব শ্ৰীমদ ভাগৱত 18 নম্বৰ ভাগী মহাপুৰাণ, মহন্ত পুৰাণ, সূৰ্য পুৰাণ। আৰু ইয়াত থাকিব কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম। ইয়াত নাথাকিব কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ। সেই পৰম সত্যক অনুধাৱন কৰি সৎসংগ দেৱঋষি নাৰদৰ কৃপাধন্য হৈ খেলি মেলি মনযুক্ত ব্যাসে 18 নম্বৰ ভাগী মহাপুৰাণ প্ৰণয়ন কৰিছে। আৰু প্ৰণয়ন কৰিবলৈ গৈ তেওঁ এটি সুন্দৰ দৃশ্য হৃদয়ৰ মাজতে দৰ্শন পালে। ঈশ্বৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। আমি সমস্ত জনাৰ বাবে উপদেশ দিছে যে ভগৱান পৰম সত্য বস্তু ক'ত আছে, যাক বিচাৰি বিচাৰি কৃপা লাভৰ বাবে আমি সমস্ত জনাই পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশে চলাথ কৰোঁ। নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গছৰ তল আদি বিভিন্ন স্থানত ভগৱন্তক বিচাৰি যাওঁ। কিন্তু গুৰুজনাই সিদ্ধান্ত দিছে, ও কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সমস্তৰে হৃদয়ৰ মাজত আছা, কিন্তু এই সত্যটোক অনুধাৱন কৰিব নোৱাৰাৰ বাবে আমি তোমাক বিচাৰি বিচাৰি বিভিন্ন স্থানলৈ ঢাপলি মেলোঁ। আৰু এই পৰম সত্যক ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুজনাই উল্লেখ কৰিছে যে কৃষ্ণ দৈপায়ন বেদব্যাসে হৃদয়ৰ মাজতেই কৃষ্ণ তত্ত্বক দৰ্শন পালে।
আৰু দৰ্শন পাওঁতে লগে লগে অন্য এটি দৃষ্টিগোচৰ হ'ল দৃশ্য। বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও। শৰীৰটোৰ বাওঁফালে মায়াক দেখা পাইছে আৰু সোঁফালে ভক্তি মাতৃক দৰ্শন পালে। আৰু মায়া ভক্তিৰ কৰ্মক বুজি পালে। ও মায়ায়ে বানে ধন্ত, মায়াৰ দ্বাৰা জীৱ বান্ধ খাব লগা হয়। ভক্তি মাতৃ মেলাৱন্ত, দুহানো মধ্যস্থ ভাৱে আছা ভগৱন্ত। দুইকে পৰিচালনা কৰি সোঁমাজতেই ভগৱন্ত পুৰুষ বিৰাজমান হৈছে। আৰু এই সত্যক অনুধাৱন কৰাৰ লগে লগে ব্যাসে কি কৰিছে? বন্ধৰ মুখৰ হেতু, হেতু মানে হ'ল কাৰণ, বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো বুজিব পাৰি ব্যাসে কি কৰিছে? বন্ধৰ মুখৰ হেতু, দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। হৰিষি মানে আনন্দিত মন। বন্ধনৰ পৰা মুকলি হৈ থাকিব পৰা কাৰণটো যে কেৱল কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নামত জীৱৰ শৰণ গ্ৰহণ, এই সত্যটো অনুধাৱন কৰিব পৰাৰ লগে লগে ব্যাসে শ্ৰীমদ ভাগৱত 18 নম্বৰ ভাগী মহাপুৰাণ আমি সমস্ত জীৱৰ মংগলৰ অৰ্থে প্ৰকাশ কৰিছে। আৰু ব্যাসো শান্ত চিত্ত হ'ল, মংগল সাধন হ'ল। তাৰ দ্বাৰা আমি সমস্তজনাই অনুধাৱন কৰিব পাৰিব লাগিব যে ভাগৱত মানে জীৱৰ মংগল সাধনৰ এক মাত্ৰ নাম বস্তু, শৰণ গ্ৰহণ, শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱন যাপন। আৰু এনেধৰণে ভাগৱত প্ৰণয়ন কৰা কৃষ্ণ দৈপায়ন বেদব্যাসৰ খেলি মেলি চিন্তাৰ উপশম ঘটিল। আৰু আমি সমস্ত জনাই যদি সেই পথক আশ্ৰয় কৰোঁ, নিশ্চিত ৰূপত আমি সমস্ত জনাৰো মংগল সাধন হ'ব। আৰু আমাৰ হাতত সময় বৰ বিশেষ নাই, আমি 10 মান বজালৈকে থাকিম। গতিকে আমি পোনে পোনে সপ্তম স্কন্ধ যিহেতু পাঠ হৈ আছে, আৰু এই সপ্তম স্কন্ধ পাঠত আদিদৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ এই দুই ভাই ভাতৃ, ভিতৰত হিৰণ্যকশিপুৰৰ পুত্ৰ পৰম বৈষ্ণৱ প্ৰহ্লাদে কেনেকৈ মাতৃগৰ্ভত ভকতি লাভ কৰিলে আৰু ভকতি লাভ কৰি কেনেকৈ এই সংসাৰত প্ৰহ্লাদে জীৱন যাপন কৰিছে, আৰু খণ্ড অমৰ্ক নামৰ শুক্ৰাচাৰ্যৰ 2জন পুত্ৰৰ ওচৰত শিক্ষা গ্ৰহণ কৰোঁতে
কি শিক্ষা লাভ কৰিছে, কেনেকৈ শিক্ষা গ্ৰহণ কৰিছে, সমস্তখিনি কথা সুন্দৰভাৱে আজি পাঠাচাৰ্য বাবদয়ে আগবঢ়াই গ'ল। আমিও তাকে অকণমান আলোচনাৰ বাবে আগবাঢ়িব বিচৰা হৈছে। যে পুত্ৰ প্ৰহ্লাদে, বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদে খণ্ড আৰু অমৰ্ক নামৰ গুৰুৰ কাষত যি শিক্ষা লাভ কৰিছিল, শাস্ত্ৰই সেই শিক্ষাৰ নাম প্ৰকাশ কৰিছে বামানয় শাস্ত্ৰ। বামানয় শাস্ত্ৰ মানে য'ত ঈশ্বৰমুখী চিন্তাৰ অৱতাৰণ হোৱাৰ বিপৰীতে কেৱল বাকী চিন্তাবিলাকৰ কথাহে লিপিবদ্ধ হৈ থকা সেই দৰ্শন, যাক কোৱা হৈছে বামানয় শাস্ত্ৰ। আৰু প্ৰহ্লাদে সেই বামানয় শাস্ত্ৰ আশ্ৰয় কৰিছিল নে নাই কৰা, তাৰ যদি উত্তৰ বিচাৰোঁ তেতিয়াহ'লে গুৰুজনাই সুন্দৰভাৱে প্ৰকাশ কৰিছে। ও খণ্ডামৰ্ক নামে দুই শুক্ৰৰতনয় প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়। প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়াইছে, কিন্তু প্ৰহ্লাদৰ মনে কি কৰিছে, সেই চিন্তাবিলাক শুদ্ধ বুলি বিবেচনা কৰা নাই। কিয়নো যে অন্য শিশুসকলৰ লগত প্ৰহ্লাদে যেতিয়া সেই কথাবিলাক শুনে, খণ্ড অমৰকৈ যেতিয়া কথাবিলাক আগবঢ়াই দিয়ে গুৰু হিচাপে শিষ্যৰ আগত, ছাত্ৰৰ আগত, পঢ়ে আনো অসংখ্যাত দৈত্যৰ সৱাল। এনেকৈ বিভিন্নজন দৈত্যৰ শিশুৱে ছাত্ৰ হিচাপে প্ৰহ্লাদ সহিতে খণ্ড অমৰ্কৰ ওচৰত বামানয় শাস্ত্ৰৰ জ্ঞান লৈছে, কিন্তু প্ৰহ্লাদৰ মনে তাংক নমানয় ভাল। প্ৰহ্লাদৰ মনে কিন্তু তাক শুদ্ধ বুলি বিবেচনা কৰা নাই। কিয়? কাৰণ মাতৃগৰ্ভতেই প্ৰহ্লাদে কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নাম আশ্ৰয় কৰিছে। যেতিয়া হিৰণ্যকশিপুৱে ভাতৃ হিৰণ্যাক্ষ বধৰ প্ৰতিশোধ ল'বৰ বাবে ব্ৰহ্মাক আৰাধনা কৰি সন্তুষ্ট কৰি অমৰত্ব বৰ লাভৰ বাবে অগ্ৰসৰ হৈছে, সেইখিনি সময়তে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ দ্বাৰা হিৰণ্যকশিপুৰৰ ৰাজ্যত আক্ৰমণ চলাইছে আৰু হিৰণ্যকশিপুৰৰ ধৰ্মপত্নী কায়াধুক বন্দী কৰি লৈ গৈছে। তেনেতে সৎসংগ দেৱঋষিৰ কৃপাধন্য হৈছে আৰু কায়াধুৱে দেৱঋষি নাৰদৰ আশ্ৰয়ত বাকীখিনি সময় পাৰ কৰিছে। আৰু সেই কথাটোকে ভাগৱত শাস্ত্ৰ দৰ্শন আমি যদি চিন্তা কৰোঁ, ওৰা মাতৃৰ গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে বান্ধৈ, হৰি নাম পালে পঞ্চ বয়সতে প্ৰহ্লাদে ৰাম নাম গালে বান্ধৈ হৰি নাম গালে।
এই ৰাম শুনি দৈত্যপতি দিলে নানা শাস্তি ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে। মাতৃ গৰ্ভৰ পৰাই সমস্তখিনি জ্ঞান লাভ কৰিছে সেই দেৱ শিশুৱে, আৰু সেইকাৰণে সেই সত্য বস্তুক বাহিৰে অন্য বস্তুৰ প্ৰতি অৰ্থাৎ অবস্তুৰ প্ৰতি প্ৰহ্লাদৰ কোনোদিন মন যোৱা নাছিল। আৰু সেই সূত্ৰে খণ্ড আৰু অমৰকই বামানয় শাস্ত্ৰৰ জ্ঞান দিছে যদিও প্ৰহ্লাদৰ মনে কিন্তু তাক ভাল বুলি গ্ৰহণ কৰা নাই। আৰু লগে লগে প্ৰহ্লাদেও তেওঁৰ লগৰীয়া শিশুসকলক খুব সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে, আৰু সেই উপদেশকে বৰ্তমান পদত আলোচনা হৈ আছে। পাঠাচাৰ্য বাবদয়ে সুন্দৰভাৱে পাঠ আগবঢ়াইছিল। আমি পদৰ মাজলৈ আগবাঢ়ি যাব বিচৰা হৈছে। এৰা হে অসুৰৰ পুত্ৰ খবৰ শুনিও ক ঈশ্বৰৰ উপাসনে এহি দুখ লোক যেহেন আকাশ আছে সৰ্বত্ৰে বিয়াপি হৃদয়তে আশা দেখিও বিচাৰিয়া। সেই অসুৰৰ পুত্ৰসকল, তোমালোকে শুনাচোন, যে সমস্ত দুখ, এই সমস্ত সুখ উৎপত্তিৰ কাৰণ কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। যেহি কৰে ঈশ্বৰে সেহিহে সত্য হুই। এই সমস্তৰ গৰাকী যিহেতু ঈশ্বৰ, গতিকে ঈশ্বৰে যি কৰিব সেয়াই হ'ল সত্য। গতিকে তোমালোকে মনত ৰাখিবা যে যেহেন আকাশ আছে সৰ্বত্ৰে ব্যাপী, আকাশখন যেনেকৈ সৰ্বত্ৰতে ব্যাপ্তমান হৈ থকাৰ দৰে আপুনি আমি অনুভৱ কৰোঁ, অনুমান কৰোঁ, ঠিক তেনেকৈ ভগৱন্ত বস্তু সমস্তৰে হৃদয়ৰ মাজত প্ৰকাশমান হৈ আছে। গুৰুজনাই বৰগীতত সুন্দৰভাৱে উল্লেখ কৰিছে যে অগ নগ জগতেৰি কায়া। এই ব্ৰহ্মাণ্ডত যিমান শৰীৰ আছে সেই শৰীৰবিলাকত প্ৰকাশমান হৈ থকা আত্মাতত্বই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। হব ঘটে বৈঠহ, অৰ্থাৎ প্ৰত্যেকটো শৰীৰতেই আত্মাৰূপত ভগৱন্ত বস্তু প্ৰকাশমান হৈ আছে। কেনেকৈ প্ৰহ্লাদে অকণমান উদাহৰণ এটা দিছে যে যেহেন আকাশ আছে সৰ্বত্ৰে ব্যাপী, তদনুৰূপ ভগৱন্ত বস্তু সমস্ত ঘটে ঘটে প্ৰকাশমান হৈ আছে। ৰাম সমস্তে দেহিৰ সাক্ষী কৃষ্ণ কৃপাময় জীৱৰ নিয়ন্তা হৰি জানিবা নিশ্চয়। আমি যে আজি পবিত্ৰ গুৰুগৃহলৈ আহিলোঁ, এই গুৰুগৃহলৈ অহাৰ লগে লগে আমাক
যদি ইজনে সিজনক সোধা যায় বোলে বা আৰু কোন আহিছে লগত, বোলে আই কাৰ লগত আহিল, এনেকৈ যদি ইজনে সিজনক সোধা যায় তেতিয়া আমি প্ৰত্যেকেই বাস্তৱসন্মত পৃথিৱীখনৰ লগৰীয়া একোজনৰ নামটো কৈ দিম। কিন্তু গুৰুজনাই কৈছে আমি কাৰো লগত অহা নাই, ঈশ্বৰৰ ইচ্ছাতহে আমি সমস্তজনে ইয়াত আহি একত্ৰাৱিত হ'ব পাৰিছোঁ। এয়া কেৱল ঈশ্বৰৰ কৃপা। আমাৰ লগত কোনো পত্নী অহা নাই, আমাৰ লগত কোনো স্বামী অহা নাই, আমাৰ লগত কোনো বন্ধু অহা নাই, আমাৰ লগত কোনো লগৰীয়া অহা নাই। যদি আছে আমাৰ লগত তেতিয়াহ'লে সেয়া হ'ল কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। এইটোৱে হ'ল শাস্ত্ৰসন্মতে সত্য। আৰু সেই সত্যটোক অনুধাৱন কৰিব নোৱাৰাৰ বাবে আমি পোনপটীয়াকৈ কৈ দিওঁ বোলে মোৰ লগত শইকীয়া বাপ আহিছে, বোলে গগৈ বাপৰ লগতে মই আহিলোঁ। এনে ধৰণে আমি মনৰ ভাৱনাটো প্ৰকাশ কৰোঁ। আমি কোনো কাৰো লগত অহা নাই, সকলো আমি ইয়াত একত্ৰাৱিত হৈছোঁ কেৱল ঈশ্বৰ কৃষ্ণদেৱৰ এক কণিকা কৃপাৰ বশত। এৰা পশু শৰীৰতো বিষয়ৰ সুখ পাই, তাহাক লাগীয়া মন এৰিও সদায়। হে মোৰ লগৰীয়াসকল, তোমালোকে মনত ৰাখিবা যে আমি আত্মাতত্বই এটা পশুৰ শৰীৰতো যদি প্ৰৱেশ কৰোঁ কেতিয়াবা কৰ্মৰ ফল ভোগ কৰিবৰ বাবে, কিন্তু সেই শৰীৰটোত সোমালেও আমি বিচৰা ধৰণে সুখ লাভ কৰিব পাৰিম, সেয়া হ'ল বিষয় সুখ। কিন্তু তাৰ অৰ্থে যদি মনটো আগবঢ়াই দিওঁ তেতিয়াই আমি বিপদত পৰিব লাগিব। সেইকাৰণে শুনা, ধন পুত্ৰ ভাৰ্যামহী কুঞ্জৰ যতেক, গৃহ গো মহিষ আনু থাকয় অনেক। গৃহৰ মধ্যে পুত্ৰ পত্নী, মাহী পেহী, খুৰা খুৰী, ভাই ভাতৃ ভতিজা, বৰদেউতাক আদি যি সম্পৰ্কেৰে আমি সমস্ত জনা বান্ধ খাই আছোঁ গৃহস্থী ধৰ্ম পালন কৰোঁতে, এনেকৈ অনেক ভানেদাৰ যত সম্পত্তি আছয়, অল্প আয়ু মনুষ্যৰ ক্ষণে ক্ষণে যায়। অনেক সা সম্পত্তিৰ ভাণ্ডাৰ থাকিলেও অল্প আয়ু মনুষ্যৰ ক্ষণে ক্ষণে যায়। আমাৰ আয়ুসটো সীমিত, খন্তেকীয়া। এই আয়ুসটো খন্তেকতে নাশ হৈ যাব। অৰ্থ কৰ্ম মানে সবে ৰয় নিশ্চয়, পুত্ৰ ভাৰ্যা কিবা প্ৰীতি সাধিবে সদায়। আনু শাস্ত্ৰে ইটো বাক্য সততে কহয়, ধনক এৰয় নুহি পুৰুষে নিশ্চয়। ও ৰামে পুৰুষক ধনে নুহি অৱশ্যে এৰিব, কহিলো শুনিస్తే ইটো এৰাই এৰি হুইবে। যেতিয়ালৈকে জীৱতত্বই ধন সম্পত্তি মাটি ইয়াৰ চিন্তাতে আমি ব্ৰতী হৈ থাকিম, তেতিয়ালৈকে জীৱৰ মুকুতি সাধন নহয়। আৰু যেতিয়াই সেই চিন্তাৰ পৰা মনটো আঁতৰ কৰি মন গোবিন্দ মহাপ্ৰভু কৃষ্ণদেৱৰ চৰণত লগাই দিম, অৰ্পণ কৰি দিম, তেতিয়াই জীৱৰ মংগল সাধন হ'ব।
হেন জানি ধনক লাগিয়া তৃষ্ণাই এৰি ৰামকৃষ্ণ নাম মাত্ৰ গাৱা সবে বেঢ়ি। সেইকাৰণে সেই মোৰ লগৰীয়াসকল, তোমালোকে ধন সম্পত্তিৰ চিন্তা এৰা ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম সমস্তজনে আমি আশ্ৰয় কৰিবৰ বাবে আগবাঢ়িব লাগিব। ও ৰামে বুলিবে চৰে গাদী পদ আশ্ৰয় নিশ্চয় কেৱলে সদায় সুখ আনন্দে থাকয়। তোমালোকে কৈছা যে স্বৰ্গাদী পদ যিহেতু আছে সেইকাৰণে তাত সুখ আছে আৰু সেই সুখৰূপী আনন্দৰ মাজত থাকিবৰ বাবে আমিতো সেইবিলাকেই কৰিব লাগিব। এইবুলি প্ৰহ্লাদৰ লগৰীয়াসকলৰ ভাৱনা প্ৰহ্লাদৰ দ্বাৰা উত্তৰ প্ৰদান। ও ৰাম তাহাৰ সিদ্ধান্ত লৈও দৈত্য শিশুচয় মনেও বাঞ্চিবে যোগ্য সিটো নুহি কয়। সেইজনে মনেৰে সেইটো কথা ভাবিবৰো উপযুক্ত পাত্ৰ নহয়। তাৰ সিদ্ধান্ত আমি তোমালোকৰ আগত কওঁ শুনা। কৰ্মকৃত যত মানে আছে ভোগচয় এতেকে সে শ্ৰেষ্ঠ সিটো আপুনি হয়। স্বৰ্গৰ শুনিও কথা দৈত্য শিশুগণ অশ্ৰদ্ধা অসূয়া তাতে মিলয় সঘন। সম্প্ৰতি মুহূৰ্ত কৰি অধিকে আশ্ৰয় এহি বুলি অন্য অন্যে অসূয়া কৰয়। স্বৰ্গৰ শুনিও কথা দৈত্য শিশুগণ যে সেই দৈত্যৰ পুত্ৰসকল মোৰ লগৰীয়াসকল, তোমালোকে শুনা যে এক ঈশ্বৰক চিন্তা নকৰি ৩৩ কোটি দেৱ দেৱতাৰ চিন্তাৰে জীৱন আগবঢ়ালে স্বৰ্গত এক পৰম পদ লাভ কৰিব পাৰে, শুদ্ধ কথা। কিন্তু সেই স্বৰ্গত অশ্ৰদ্ধা আৰু অসূয়া জীৱৰ লগত লাগি থাকে। সেইকাৰণে ইজনে সিজনক হিংসা কৰিব লগা হয়। স্বৰ্গ সুখ পাবৰ বাবে আমি যিটো পথ আশ্ৰয় কৰিম তাত ইজনে সিজনৰ প্ৰতি অসূয়া অপ্ৰীতি অশ্ৰদ্ধা আদি ভাৱনাযুক্ত খেলি মেলি এটা জীৱন আমি যাপন কৰিব লগা হয়। গতিকে শিশুসকল তোমালোকে শুনা। পুণ্য কৰি পায় আছে যত ভোগচয় এতেকে বিনাশী সবে জানিবা নিশ্চয়। ভাল কাম কৰিলে পুণ্য, বেয়া কাম কৰিলে পাপ। পাপৰ কাৰণে জীৱন নৰকলৈ যাব লগা হয় অধোগতি, পুণ্যৰ বলত ঊৰ্ধ্বগতি। কিন্তু ভক্তি কৰিলেহে পৰম গতি বৈকুণ্ঠ প্ৰাপ্তি হয়। গতিকে আমাক কোনটো লাগে
সেইটো নিৰ্বাচন আমি প্ৰত্যেকে নিজে নিজে কৰিব লাগিব। গতিকে সেই লগৰীয়া শিশুসকল তোমালোকে শুনা, পুণ্য কৰি স্বৰ্গলৈকে যাব পাৰিবা, কিন্তু ভোগভুঞ্জী পুণ্য যেতিয়া ক্ষয় হ'ব তেতিয়া পুনৰ তুমি আহি নৰকতে স্থান লাভ কৰিব লাগিব। এতেকে বিনাশী হবে জানিবা নিশ্চয়। সেইকাৰণে সকলোবিলাক বিনাশী অৰ্থাৎ খন্তেকীয়া। ৰামে নাৰকীৰ শুনা তাত যত দুখ সয়, কেতিক্ষণে পৰু পৰু নুগুচয় ভয়। নৰকত থাকিলেও জীৱৰ আকৌ দুখ কোলাই পাচিয়ে নধৰা হয়। স্বৰ্গত থাকিলেও সুখ পাব, কিন্তু সুখটো ভোগ কৰিলে কমি কমি গৈ থাকে, কাৰণ ই হ'ল বিনাশী। গতিকে আমি যদি চিন্তা কৰোঁ প্ৰত্যেকে যে ওখ আসন এখনত বহি থাকিলে বেলেগৰ দৃষ্টিত আমি ওপৰত বহি আছোঁ হয়, কিন্তু কেনেবাকৈ ওপৰৰ পৰা পৰিলে আপুনি আমি দুখটো কিন্তু বেছিকৈ পাম। হয় হাত ভৰি কিবা এটা কিন্তু ভাগিব। এতিয়া যে আমি প্ৰত্যেকজন ধৰাত বহি আছোঁ, এই ধৰাত বহি থকা মানে তলত বহি থকা, অৰ্থাৎ নাম আশ্ৰয় কৰাৰ বাবে আমি ধৰাখনৰ পৰা পৰিলেও বৰ বেছি দুখ নাপাওঁ, কাৰণ আমি তলত বহি আছোঁ, নামি আছোঁ প্ৰত্যেকজন। যদি আমি কেনেবাকৈ যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। কাম ক্ৰোধ লোভ এই তিনিটাক আশ্ৰয় কৰি যদি আমি নামিবলৈ পাহৰি ওপৰতে উঠি থাকোঁ, তেতিয়াহ'লে যিদিনা পৰিম সেইদিনা কিন্তু দুখ বেছিকৈ আমিয়ে পাম। তেতিয়া আমাক বেছিকৈ দুখটো লাগে নে নেলাগে তাৰ সিদ্ধান্ত আপুনি আমি ওপৰত থাকিম নে তলত থাকিম সেইটো আমি নিজে নিজে ল'ব লাগিব, কাৰণ শাস্ত্ৰই আমাক সেই জ্ঞানটো প্ৰদান কৰিছে। ইহলোক পৰলোক যতেক সম্পত্তি বিচাৰত সবে মিছা জানিবা বিপত্তি। হেন জানি ইহাৰ আশাক তেজিওক ঈশ্বৰৰ পাদ পদ্ম সদা ভজিওক। বিচাৰত ইহলোকত আপুনি আমি যি সম্পত্তিৰ মালিক বেংক বেলেঞ্চ বঢ়াই গৈছোঁ, এই সকলোখিনি মিছা বুলি কোৱা হৈছে, কাৰণ এইখিনি আমি লগত লৈ অহা নাই জন্ম হওঁতে, আৰু মৃত্যুৰ সময়তো আমি লগত কোনেও ফুটা কৰি এটাও লৈ যাব নোৱাৰোঁ। সেইকাৰণে প্ৰহ্লাদে কৈছে ইহলোক পৰলোক যতেক সম্পত্তি বিচাৰত সবে মিছা জানিবা বিপত্তি। যদি ভালকৈ বিচাৰ কৰি চোৱা তেতিয়াহ'লে বুজি পাবা এই সকলোখিনি অসাৰ অসত্য। গতিকে সত্য হ'ল ঈশ্বৰৰ চৰণ, ঈশ্বৰৰ চিন্তা, ঈশ্বৰৰ কৃপা। এই সত্যক অনুধাৱন কৰি ঈশ্বৰৰ পাদ পদ্ম সদা ভজিওক। সেই মোৰ লগৰীয়াসকল
তোমালোকে সত্যটোক হৃদয়ংগম কৰা আৰু ঈশ্বৰৰ পদুম ফুলৰ দৰে চৰণ কমল হৃদয়ত ধাৰণ কৰি সদা সৰ্বদা তেওঁ চিন্তাৰে জীৱন আগবঢ়াবলৈ চেষ্টা কৰা। ৰাম দৃষ্ট শ্ৰুত দুখ নানা দেখি শৰৎ নৱবিধ ভকতিয়ে ভজিও সতত। দেখা পোৱা শুনা পোৱা সমস্তখিনি দুখ সুখ কেৱল ঈশ্বৰৰ ইচ্ছাতহে হৈছে, এই চিন্তাটো প্ৰথম কৰিবা। নৱবিধ ভকতিয়ে ভজিও সতত, আৰু সেই নৱধা ভক্তিৰ দ্বাৰা জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। আত্মসুখ পাইবা সবে গুচিবে সংসাৰ, আতপৰে উপায় নেদেখো মই আৰ। ইয়াৰ দ্বাৰা সংসাৰ ভয়ৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ আৰু আত্মাতত্বই পৰম সুখ অনুভৱ কৰিব পাৰে, আশ্ৰয় কৰিব পাৰে। গতিকে আত্মসুখ পাইবা সবে গুচিবে সংসাৰ, আতপৰে উপায় নেদেখো মই আৰ। আত্মসুখ কেৱল ঈশ্বৰৰ কৃপাতহে সম্ভৱ। গতিকে সেই মোৰ লগৰীয়াসকল, ইয়াৰ বাহিৰে সত্য শুদ্ধ কিবা এটা বস্তু আছে বুলি মোৰ মনে কিন্তু এবাৰো কোৱা নাই। ৰাম কৃষ্ণ পাদ পদ্মৰ পৰশ হে আৰতি, যাৰ মনে শ্ৰদ্ধা সদা হয় সম্প্ৰতি। ও ৰাম ৰাম ঈশ্বৰৰ অৰ্থে যত কৰ্ম আচৰয়, নহি কয় ব্যৰ্থতাৰ ফলক ধৰয়। সুন্দৰভাৱে সিদ্ধান্ত দিলে। কৃষ্ণদেৱৰ চৰণ কমল সেৱা কৰাত ৰতি প্ৰীতি হ'ব লাগিব, আৰু এই ব্যৱস্থাটো যাৰ মনে শ্ৰদ্ধা সদা হয় সম্প্ৰতি। বৰ্তমান তোমালোকৰ মাজত যাৰ এই ব্যৱস্থাটো পালন কৰা হৈছে, ঈশ্বৰৰ অৰ্থে যত কৰ্ম আচৰয়, নহি কয় ব্যৰ্থ তাৰ ফলক ধৰয়। যদি এই ব্যৱস্থাটো পালন কৰা হৈছে তোমালোকৰ দ্বাৰা, তেতিয়াহ'লে তোমালোকৰ পৰম মংগল সাধন হ'ব। আৰু সেই নিয়মটোকে যদি আমিও প্ৰত্যেকেই পালন কৰোঁ, প্ৰহ্লাদৰ উপদেশক নিশ্চিত ৰূপত আমি বিচৰা ধৰণে প্ৰত্যেকেই পৰম আনন্দৰ গৰাকী হ'ব পাৰিম। ইমানখিনিলৈকে আমাৰ পাঠাচাৰ্য বাপজনে অকণমান আগবঢ়াই দিলে। গতিকে পুনৰ পাঠে কি ক'ব, আমি পাঠাচাৰ্য বাপজনাক অকণমান পাঠ আগবঢ়াই দিবৰ বাবে সেৱা নিবেদন।